আমাৰ দিচাংপৰীয়া হাপেখাতি সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ এৰিয়া হয় আমাৰ এইটো দিচাংপৰীয়া বুলি কয়। বিশেষকৈ আজি দিচাংপৰীয়া এৰিয়াত মেক্সিমাম ৬-৭খন গাঁও ইতিমধ্যে পানীৰ তলত দিচাং নদীৰ বাঢ়নী পানীয়ে তল গৈ আছে। সেয়েহে আজি আমাৰ ওচৰত বিশেষকৈ ভোট বিচাৰি আহে বহু সময়ত বহু ৰাজনীতি নেতা, কিন্তু এতিয়া এইটো সময়ত কোনো নেতা আমাৰ মাজত এতিয়ালৈকে উপস্থিত হোৱাহি নাই। বিশেষকৈ আমাৰ সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াই দুদিনমানৰ আগত গদাধৰ স্কুলত একচুৱেলি তেখেতৰ ফালৰ নহয়, এইটো চৰকাৰী ফাণ্ডৰ পৰা কিছু সাহায্য আমাক আগবঢ়ালেহি, তেখেতৰ ব্যক্তিগত নহয়। কিন্তু তেখেতে আমাৰ ইয়াত কোনো চাবলৈ মানুহৰ কেনেকুৱা পৰিস্থিতি আছে কি কথা এইখিনিত তেখেতে চকু কাণ নিদিলেহি। তেখেতে তাতেই গৈ মানুহবিলাকক গোটাই তাতে যি থুলমূলকৈ কিবা এটা সামান্য পৰিমাণে বিলাই মেলি তেখেত গুচি গ'ল। আজিও গোটেই আমাৰ ৬-৭খন গাঁৱত বানপানীয়ে তলত সমূহ ঘৰ দুৱাৰ দেখিছে আপোনালোকে, তলত ডুব গৈ আছে, খোৱা পানীৰ অভাৱ। আজি বুঢ়ানগৰ আঞ্চলিক যুৱ ছাত্ৰ পৰিষদে আমাক সহায় হাত আগবঢ়াইছেহি। বিশেষকৈ আমি ৰাজনীতিৰ নেতাসকলক ক'ব বিচাৰোঁ, আমাৰ ৰাস্তা পদূলিৰ পৰা আদি কৰি সমূহ আমাৰ গাঁওবাসীৰ ৰাইজে জীয়াটো ভুগিব লগা হৈছে। আজি তেখেতলোকে অকল ইলেকশ্যনৰ সময়ত ভোট বিচাৰি আহিলে নহয়, কিন্তু এইটো বিপদৰ সময়তো তেখেতলোকে আহি এষাৰ যদি মাত লগায় আমি সঁচাকৈ সুখী হ'ম। সাংসদ আহিছিলে নেকি? সাংসদ কোনো অহা নাই। শুনিছোঁ কালিলৈ আমাৰ যোৰহাট সমষ্টিৰ নৱনিৰ্বাচিত সাংসদ গৌৰৱ গগৈ গদাধৰ স্কুললৈ আহিব বুলি কোৱা শুনিছোঁ আমি ইতিমধ্যে, আমাৰ কাণত পৰিছেহি। কিন্তু বিশেষ এতিয়া শাসকীয় যিখন চৰকাৰ কোনো মুৰব্বী আমাৰ ইয়ালৈ এতিয়ালৈকে অহা নাই। কি ক'ব চৰকাৰলৈ? চৰকাৰলৈ এটাই অনুৰোধ, অকল ইলেকশ্যনৰ সময়ত ভোট বিচাৰি আহিলে নহয়, বিপদৰ সময়তো মানুহৰ ওচৰত আহি যদি এবাৰ দেখা দিয়েহি তেতিয়া আমাৰ গাঁওবাসী ৰাইজে সুখী হ'ব। আৰু গাঁওবাসী ৰাইজে তেখেতলোকৰ ওপৰত বহুত আশা কৰি তেখেতলোকক ভোট দি জয়যুক্ত কৰি পঠাইছে। তেখেতলোকে যদি মানুহৰ ওচৰলৈ নাহে, বিপদৰ সময়ত যদি মাত নিদিয়ে, এনেকুৱা নেতা আমাক ইয়াত প্ৰয়োজন নাই। আৰু সেইকাৰণে আমি অনুৰোধ কৰিছোঁ তেখেতলোকক, এতিয়াও সময় আছে, তেখেতলোক আহক আমাৰ ওচৰলৈ, ৰাইজৰ ওচৰলৈ আহক। ভোট বিচাৰিলেই অকল নহ'ব, বিপদৰ সময়তো তেখেতলোকে আহি আমাৰ ওচৰত মাত লগাওক। আমাৰ দিচাংপৰীয়া হাপেখাতি সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ এৰিয়া হয় আমাৰ এইটো দিচাংপৰীয়া বুলি কয়। বিশেষকৈ আজি দিচাংপৰীয়া এৰিয়াত মেক্সিমাম ৬-৭খন গাঁও ইতিমধ্যে পানীৰ তলত দিচাং নদীৰ বাঢ়নী পানীয়ে তল গৈ আছে। সেয়েহে আজি আমাৰ ওচৰত বিশেষকৈ ভোট বিচাৰি আহে বহু সময়ত বহু ৰাজনীতি নেতা, কিন্তু এতিয়া এইটো সময়ত কোনো নেতা আমাৰ মাজত এতিয়ালৈকে উপস্থিত হোৱাহি নাই। বিশেষকৈ আমাৰ সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াই দুদিনমানৰ আগত গদাধৰ স্কুলত একচুৱেলি তেখেতৰ ফালৰ নহয়, এইটো চৰকাৰী ফাণ্ডৰ পৰা কিছু সাহায্য আমাক আগবঢ়ালেহি, তেখেতৰ ব্যক্তিগত নহয়। কিন্তু তেখেতে আমাৰ ইয়াত কোনো চাবলৈ মানুহৰ কেনেকুৱা পৰিস্থিতি আছে কি কথা এইখিনিত তেখেতে চকু কাণ নিদিলেহি। তেখেতে তাতেই গৈ মানুহবিলাকক গোটাই তাতে যি থুলমূলকৈ কিবা এটা সামান্য পৰিমাণে বিলাই মেলি তেখেত গুচি গ'ল। আজিও গোটেই আমাৰ ৬-৭খন গাঁৱত বানপানীয়ে তলত সমূহ ঘৰ দুৱাৰ দেখিছে আপোনালোকে, তলত ডুব গৈ আছে, খোৱা পানীৰ অভাৱ। আজি বুঢ়ানগৰ আঞ্চলিক যুৱ ছাত্ৰ পৰিষদে আমাক সহায় হাত আগবঢ়াইছেহি। বিশেষকৈ আমি ৰাজনীতিৰ নেতাসকলক ক'ব বিচাৰোঁ, আমাৰ ৰাস্তা পদূলিৰ পৰা আদি কৰি সমূহ আমাৰ গাঁওবাসীৰ ৰাইজে জীয়াটো ভুগিব লগা হৈছে। আজি তেখেতলোকে অকল ইলেকশ্যনৰ সময়ত ভোট বিচাৰি আহিলে নহয়, কিন্তু এইটো বিপদৰ সময়তো তেখেতলোকে আহি এষাৰ যদি মাত লগায় আমি সঁচাকৈ সুখী হ'ম। সাংসদ আহিছিলে নেকি? সাংসদ কোনো অহা নাই। শুনিছোঁ কালিলৈ আমাৰ যোৰহাট সমষ্টিৰ নৱনিৰ্বাচিত সাংসদ গৌৰৱ গগৈ গদাধৰ স্কুললৈ আহিব বুলি কোৱা শুনিছোঁ আমি ইতিমধ্যে, আমাৰ কাণত পৰিছেহি। কিন্তু বিশেষ এতিয়া শাসকীয় যিখন চৰকাৰ কোনো মুৰব্বী আমাৰ ইয়ালৈ এতিয়ালৈকে অহা নাই। কি ক'ব চৰকাৰলৈ? চৰকাৰলৈ এটাই অনুৰোধ, অকল ইলেকশ্যনৰ সময়ত ভোট বিচাৰি আহিলে নহয়, বিপদৰ সময়তো মানুহৰ ওচৰত আহি যদি এবাৰ দেখা দিয়েহি তেতিয়া আমাৰ গাঁওবাসী ৰাইজে সুখী হ'ব। আৰু গাঁওবাসী ৰাইজে তেখেতলোকৰ ওপৰত বহুত আশা কৰি তেখেতলোকক ভোট দি জয়যুক্ত কৰি পঠাইছে। তেখেতলোকে যদি মানুহৰ ওচৰলৈ নাহে, বিপদৰ সময়ত যদি মাত নিদিয়ে, এনেকুৱা নেতা আমাক ইয়াত প্ৰয়োজন নাই। আৰু সেইকাৰণে আমি অনুৰোধ কৰিছোঁ তেখেতলোকক, এতিয়াও সময় আছে, তেখেতলোক আহক আমাৰ ওচৰলৈ, ৰাইজৰ ওচৰলৈ আহক। ভোট বিচাৰিলেই অকল নহ'ব, বিপদৰ সময়তো তেখেতলোকে আহি আমাৰ ওচৰত মাত লগাওক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।